So hi guys, welcome to my channel Mommy Angelina. So guys আজি হল আমাৰ ঈদ উল ফিতৰ। তো আপোনালোকক প্ৰথমে ঈদ উল ফিতৰত বহুত বহুত শুভেচ্ছা থাকিল। ঈদ মুবাৰক। তো আজি আমাৰ ঈদৰ দিনটো কেনেকৈ যায় আপোনালোকক এই ভ্লগটোত দেখুৱাম। ওকে। আমাৰ কাৰণে ক্ষীৰ বনাইছে, আমাৰ কাৰণে সকলোৰে কাৰণে। তো অলপ খাইছোঁ। হলো সো এতিয়া আমি যাবলৈ ওলাইছো ঈদগাহ ফিল্ডলৈ, তাতে ঈদত যাম। সো যাওঁ, আপোনালোকক দেখুৱাওঁ তাতে কেনেকুৱা হয়। সো মই ড্ৰেছিং কেনে লাগিছে ক'ব, ফটো দিম বাৰু, তেতিয়া আপোনালোকে দেখা পাব। অ'কে। জিন্স পিন্ধিছে চবতকৈ ইউনিক, সেইটো আফৰিন আৰু সেই আপচা আৰু ফান্নাছ। তো মানুহবিলাক আহিছে এনেকৈ, আমিও এনেকৈ যাম এতিয়া। তো যাব ওলাইছোঁ। ঈদটোৰ অনুভৱটো কেনেকুৱা লাগিল? বহুত বেছি ভাল। এই দুবাৰ মানে বৰষুণৰ কাৰণে আমি আহিব পৰা নাছিলোঁ, এইবাৰ আহিব পাৰিছোঁ। ইমানে বেছি ভাল লাগিছিল, এক্সাইটেডটো বহুত বেছি, ক'ব নোৱাৰি আৰু। সেইবিলাক ৰাতিয়ে মানে একদম বাটা বৰষুণ আহিছিল, মানে একদম শিল পৰা বৰষুণ। চ' ফান্নাছ, তোমাৰ অনুভৱটো কোৱা। ভাল, কেনেকুৱা? বহুত একদম ধুনীয়া। আমাৰ ড্ৰেছ মানে কালাৰ ছেম হৈছে। মানুহে গ'ল, টাইমটো যিহেতু হৈছে, আমি লাহে লাহে যাই আছোঁ একেলগে। আফৰিন আইছা, আফৰিন চাওক, মানে কি বহুত দূৰৰ পৰা ইয়াতে নামাজ পঢ়িবলৈ আহে। আমাৰ ইয়াত ঈদ মানে ইয়াতে নামাজটো বহুত ডাঙৰ হয় ইয়াতে ঈদটো। তো বহুত দূৰৰ পৰা আহে। আমাৰ ক'ৰ পৰা আহে মানে ভেল্লাৰ বেছিভাগৰ পৰা ইয়াতে আহে, আৰু সেইটো ছাইডৰ যিবিলাক আছে তাৰ পৰাও আহে, পাতিকুছি ৰাধাকুছি তাৰ পৰাও আহে। তো লাহে লাহে যাই আছোঁ দিয়ক। ইমান হেভি কাপোৰ পিন্ধি বুলিবও নোৱাৰি না কি কপচা দে। আৰু তেনে হাতখন দিচোন। মোৰ মেহেন্দি ডিজাইন এখন ৱাও, নাইচ কেক দিছে ইয়াতে ধুনীয়াকৈ। কেকৰ ভিতৰতে যাম আমি এতিয়া। তো বৰ্তমান মানুহবিলাকে নামাজ পঢ়ি আছে, আৰু ইয়াতে সৰু সৰু বাচ্ছাবিলাকে খাইছে। আমিও সৰু বাচ্ছাৰ দৰে আহিছোঁ। আমাৰ মেহনা সাৰিয়া নানিশা ফোন কৰিছে। পইচা নামাজ পঢ়িছে এয়া। তো ইয়াতে বহুত মানুহ আহে, এই দোকানবিলাক আছে। যাওঁ দে। হাই আছা, হাই। কি কৰিম আৰু অলপমান ঘূৰো, তাৰপিছত অলপ কিবা খাওঁ। খোৱা লোৱা কৰিলোঁ, এতিয়া আমি যাবলৈ ওলাইছোঁ। নামাজ পঢ়া হোৱাৰ আগতে যাব লাগিব, নহ'লে আৰু ইমান ভিৰ হ'ব মানে। হ'ল এতিয়া আমি বাই বাই কৰি যাওঁ আৰু। গুৰু, আমাৰ গুৰুক চোৱা, এইটো আনিছা পাহেৰি নহয় দে, ভাল নহয় ন। তো পাহি ফটো উঠা ষ্টাৰ্ট কৰিম। তো বাইটি এইযোৰ পিন্ধিছে, আৰু তোমাৰ ৰিকিয়া কাপোৰা একদম ব্লু কুৰ্তা এখন ল'বি আৰু গ্ৰীণ আজি আমি মানে আজি গ্ৰীণ পিন্ধা লাগছিল। গ্ৰীণ কৰি পিন্ধলি তো ভাল লাগছে দে। পিছে দে হ'লে এতিয়া আমি ফটো উঠিম, আপোনালোকক দেখুৱাম ফটো। মানে এটা শ্ল'মো ৰিলছো বনালোঁ। তো এতিয়া আহোন এনেই উঠি আছে বাৰু। এয়া ফটো উঠা ব্যস্ত আমাৰ বাইদেউক ফটো মাৰি দিছে। তো আপোনাৰ অনুভৱ কেনে মানে আজি ঈদৰ লৈ কিনে? আপলোড নকৰোঁ, অনুভৱ ভাল লাগিছে। গ্ৰীণ আজি মানে গ্ৰীণ স্পেচিয়েল হৈছে আমাৰ। গ্ৰীণ, মই গ্ৰীণ, আমি মানে পাকিস্তানৰ ফ্লেগ হৈছে, কিন্তু ঈদৰ কাৰণে হোৱাইট আৰু গ্ৰীণটো পিন্ধি যিহেতু বেছিকৈ ভাল লাগে। চব ফুৰিবলৈ যাইছোঁ, বনবৰীয়ালৈকে যাম। আৰু বনবিৰাৰ ফালে ৰাস্তাত এখন গাড়ীও নাই ভালকৈ, এনেহেন হৈ ভাল লাগে। আমাৰ বাইটি মেহেন্দি ভিডিঅ' বোলে ভাইৰেল হ'ল বোলে, 151 লাগে হাতে দে আৰু বাইটি।
ফটো উঠিলে আৰু তাতে অকণমান এতিয়া বোলাৰ কোবত চেণ্ডেল ছিঙি গৈছে চ' এতিয়া ফেবিকুল আঠা মাৰিছে ইয়াতে আৰু পিন্ধিবা হিল অ'কে ভাইটিৰ কাৰণে আমাৰ মুচাত দি কষ্টই হয় নাকি কওঁ আহিলোঁ দিয়ক বহাৰ ঘৰৰ পৰা তাত ভিডিঅ' নকৰিলোঁ বাৰু হয়নে ৰিকিয়াকা লাইফ চাইছে আৰু আমি সেইটো বাটেদি যাইছোঁ এতিয়া ভাত চাত খাই আহিলোঁ এতিয়া আমি ইয়াতে এনেই বহি আছোঁ আমাৰ বাইদেউ ৰিলচ বনাই আছে ফেচো চেঞ্জ কৰিলে ইমান গৰম লাগছিল মানে কি কম লগে এতিয়া কি কৰিম আৰু ভাইটি লাইফত মানে লাইফ যোৱা হ'ল আৰু চবে ফটো পোষ্ট কৰি আছে দে আৰু দিনা এনেকৈ ভাগৰ লাগিছে চাটি পেলাই যাম আৰু ফুৰিব মেহেজবিন আৰু স্নেহা আছে আমি ইয়াতে ফুৰিব আহিছোঁ হয়নে ফুৰি আহিলোঁ এতিয়া গধূলি হ'ল আপচা আছে আমাৰ ঘৰত আহিছে আমিৰা আছে এতিয়া আমিৰাৰ ঘৰৰ পৰা আহিলোঁ আৰু ফুৰি আপচাৰো ঘৰতো গৈছিলোঁ বহুত সময় কথা চথা পাতিলোঁ তাতে তাইক ইনষ্টাগ্ৰামটো অলপমান আপডেট কৰি দিলোঁ মানে মই তো এতিয়া বহিছোঁ দিয়ক দিনটো গ'লে কহতে গ'ল গমেই নাপালোঁ এতিয়া আৰু ক'তো নাযাওঁ তো আজিৰ এই ঈদৰ দিনটো আমাৰ এনেকৈয়ে শেষ হ'ল তো আপোনালোকৰ মোৰ ভ্লগটো চাই কেনেকুৱা লাগিল নাজানো ভ্লগ বনিব তথাপিও চেষ্টা কৰিছোঁ তো ঈদৰ দিনটো গ'ল এনেকৈ ভালে যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব পেছে ভি যিহেতু আমাৰ ঈদ আহে দুটা চ' দিয়া বাই বাই